হাই আজি গুৱাহাটীলৈ কাৰণত গৈছোঁ কি কাৰণত গৈ আছোঁ আপোনালোকক সকলোকে কৈ আছোঁ এয়া মই আৰু ৰঞ্জনে গৈ আছোঁ লগতে ৰঞ্জনৰ ভাইটি ট্ৰেইনত এতিয়া গৈ আছোঁ মই এতিয়া ভিতৰতে আছোঁ মানুহকেইটা কেনেকৈ শুই আছে আপোনালোকে চাওক সেয়ে আছে কেনেকৈ ট্ৰেইনৰ ভিতৰত শুই আছে আমি এতিয়া চিট নোপোৱাৰ কাৰণে জেনেৰেলত যাব লগা হৈছে ফাইনেলি গুৱাহাটী আহি পালোঁ এয়া হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওচৰতে এতিয়া আমি আছোঁ এতিয়া আমি পেঞ্চি বজাৰলৈ গৈ আছোঁ যদি আমি এতিয়া মানে পেঞ্চি বজাৰলৈ যাম এয়া হৈছে গুৱাহাটীখন কেনেকুৱা সকলোৱে কমেণ্ট কৰি জনাব সেই ওপৰৰ পৰা ভিউকেইটা চাওক কিমান ধুনীয়া ইফালে ব্ৰহ্মপুত্ৰ নদী ইফালে পেঞ্চি বজাৰৰ ওচৰতে আছোঁ আমি এতিয়া গৈ আছোঁ ৰাস্তাটো চাওক কিমান ধুনীয়া আমি ৰঞ্জনক মৰমত মাতোঁ ছেকেণ্ড চকুৰালি এয়া গৈ আছে এতিয়া পেঞ্চি বজাৰলৈ সেইটো হৈছে পেঞ্চি বজাৰৰ কাপোৰ জাকেট কিমান কম দামত দিয়ে আপোনালোকে সেইবিলাক চাওক 500 টকা 300 টকা এই দামতে আপোনালোকে পাব গুৱাহাটী অহা কাৰণটো হৈছে যে এই পেপাৰ প্লেট বনোৱা মেচিনটো ল'বলৈ গৈছিলোঁ লগতে ইয়াতে আছে সকলো ধৰণৰ সামগ্ৰী ইয়াতে আছে কফি খাব পৰা দৰে বাতি সকলো ধৰণৰ সামগ্ৰী ইয়াত পাব লগতে ইয়াতে ধুনীয়াকৈ বনাই থৈছে পিচি ইফালে পিচি পেপাৰ প্লেট